নমস্কাৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই অসম পুলিচৰ AB, UB, APR আৰু গাৰ্ডছমেনৰ লগতে অসম পুলিচৰ যিমানখিনি এক্সাম হয় তাৰ যিখিনি প্ৰিভিয়াছ ইয়েৰৰ মষ্ট ৰিপিটেড কুৱেশ্যন এই ভিডিঅ'টোত লৈ আনিম, যিটো একচুৱেলি মেমৰি বেছ হয়। লাষ্ট ইয়েৰ যিখিনি পেপাৰত আহিছিলে সেইখিনি কুৱেশ্যনেই হয়। চ' এইখিনিয়ে আগন্তুক যি হ'বলগীয়া পৰীক্ষাত আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, যিহেতু মই নিজে এজন অসম পুলিচৰ হয়। চ' মই নিজে কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ তাৰ বহুতখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এই ভিডিঅ'টো ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব। চেনেল যদি নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চান্দবী লেক ৱাজ ফৰ্মড ইন হুইচ ইয়েৰ ডিউ টু আৰ্থকুইক। গুৱাহাটীত অৱস্থিত চান্দবী হ্ৰদটোৰ কথা আমি সকলোৱে জানো। এতিয়া মেইন কথা হ'ল গুৱাহাটীত যি অৱস্থিত চান্দবী হ্ৰদটো কোনটো ভূমিকম্পৰ বাবে অৰ্থাৎ কোন বছৰত হোৱা ভূমিকম্পৰ ফলত সৃষ্টি হৈছিল সেইটো কথা সুধিছে। 12 জুন 1897, 12 জুন 1879, 9 ছেপ্টেম্বৰ 1923 নে 3 জুলাই 1930। চ' ইয়াৰ যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ 12 জুন 1897, 1897 চনত অহা ভূমিকম্পৰ ফলতে চান্দবী হ্ৰদটোৰ সৃষ্টি হৈছিল। নেক্সট আহিলে 2 নম্বৰ কুৱেশ্যনটো মাইকা ইজ মেইনলি ফাউণ্ড ইন দ্য ৰকছ অফ। মাইকা প্ৰধানকৈ ক'ত পোৱা যায় সেইটো সুধিছে। হামৰেন প্লেটুত পোৱা যায়, জয়ন্তীয়া হিলছত পোৱা যায়, মেঘালয়া কাৰ্বি প্লেটুত পায় নে NC হিলছত পায়। মাইকাৰ কথা আমি গম পাওঁ যে মাইকাটো ক'ত পোৱা যায়, আৰু ইয়াৰ যদি চাবলৈ যাওঁ তেন্তে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, মেঘালয়া কাৰ্বি প্লেটুত মাইকা পোৱা যায়। এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যন হ'ল আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইন আছাম। আমচাং বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত সেইটো সুধিছে। আপোনালোকে যি নেশ্যনেল পাৰ্ক হওক বা ৱাইল্ড লাইফ চেঞ্চুৰী সেইখিনি প্ৰায় চাই যাব, তাৰ কোনোবা এখন নহয় কোনোবা এখন আপোনালোকৰ ক'ত অৱস্থিত হয় তাৰ কুৱেশ্যন প্ৰায় অহা দেখা যায়। অপশ্যন যিকেইটা দিয়া আছে কাৰ্বি আংলং, নগাঁও, কামৰূপ নে কামৰূপ মেট্ৰ'। ইয়াত কামৰূপ দুটা দিয়া হৈছে, এটা কামৰূপ ৰুৰেল হয় আৰু এটা কামৰূপ মেট্ৰ' হয়, আৰু একচুৱেলি নগাঁৱতো অলপ ভুল হৈছে। চ' প্ৰনাউন্স সেইটোলৈ টাইপিং মিষ্টেক হৈছে, সেইটোলৈ আপোনালোকে নাযাব। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে কামৰূপ মেট্ৰ'ত অৱস্থিত। নেক্সট কুৱেশ্যনটো আহিলে উইথ হুইচ ষ্টেট আছাম ডজ নট শ্বেয়াৰ ইটছ বাউণ্ডৰী। তলৰ কোনখন ৰাজ্যৰ লগত অসমে নিজৰ সীমা ভাগ বতৰা নকৰে বা সীমা শ্বেয়াৰ নকৰে বা সীমা পাৰ হোৱা নাই। মিজোৰাম, ৱেষ্ট বেংগল, ছিকিম নে মণিপুৰ। আৰু আমি জানো যে অসমখন নৰ্থ ইষ্টৰ কিমানখনৰ লগত কানেক্টেড হৈ আছে। অসমৰ নৰ্থ ইষ্টত যিমানকেইখন আছে সকলোৰে লগত কানেক্ট হৈ আছে, কিন্তু ছিকিমখনৰ লগত ই সীমা ভাগ বতৰা কৰা নাই, আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি, ছিকিম। নেক্সট কুৱেশ্যনটোলৈ আহিলে কাৰ্বি প্লেটু ইজ দ্য এক্সটেণ্ডেড পাৰ্ট অফ হুইচ প্লেটু ইন ইণ্ডিয়া। কাৰ্বি মালভূমি ভাৰতৰ কোনটো মালভূমিৰ বিস্তৃত অংশ সেইটো সুধিছে। এক্সটেণ্ডেড পাৰ্ট হয় সুধিছে। ছোটা নাগপুৰ, মেঘালয়া, নাগা হিলছ, ত্ৰিবেটন প্লেটিউ নে মালৱা বুন্দেলখাণ্ডৰ। কোনটোৰ একচুৱেলি বিস্তৃত অংশ সেইটো সুধিছে কাৰ্বি মালভূমিখন, আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ, ছোটা নাগপুৰ মেঘালয়ৰ। নেক্সট কুৱেশ্যনটোলৈ আহিলে হুইচ পাৰ্ট অফ দ্য আছাম ৰিচিভ ভেৰি লিটল ৰেইনফল। অসমৰ কোনটো অংশত বৰষুণৰ পৰিমাণ অতিশয় কম হয়। আমি গম পাওঁ যে মেঘালয়ৰ মৌচিনৰামত বৰষুণৰ পৰিমাণ বেছি হয়, আৰু ইয়াত এতিয়া সুধিছে যে অসমৰ কোনটো পাৰ্টত বৰষুণৰ পৰিমাণ অতি কম হয়। লামডিং, তিনিচুকীয়া, মৰিগাঁও নে অল অফ দিছ। ক'ত বৰষুণৰ পৰিমাণটো অতি কম পৰিমাণে হয় সেইটো সুধিছে। অপশ্যনকেইটা যদি আমি চাবলৈ যাওঁ তেন্তে অপশ্যন এ লামডিঙত বৰষুণৰ পৰিমাণটো প্ৰচুৰ পৰিমাণে কম হয়। নেক্সট কুৱেশ্যন আহিলে হুইচ ইজ দ্য অল্ডেষ্ট কোলফিল্ড ইন ইণ্ডিয়া। কোলফিল্ড ইন আছাম। অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনটো সেইটো সুধিছে। মাকুম, দিল্লী জয়পুৰ, নাগিনীমৰা নে লংলৈ সেইটো সুধিছে। ইয়াত আপোনালোকে মন কৰিব অল্ডেষ্ট কোলফিল্ড কোনটো হয় সেইটো সুধিছে, আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অপশ্যন এ মাকুমটোৱে আটাইতকৈ পুৰণি অসমৰ ফিল্ড হয়। নেক্সট কুৱেশ্যনটোলৈ আহিলে ইন হুইচ হিল অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট মাইকা ইজ ফাউণ্ড। অলপ আগত আমি মাইকাৰ কথা ডিছকাছ কৰি আহিছোঁ। এতিয়া মেইন কথা হ'ল গোৱালপাৰা জিলাৰ কোনটো পাহাৰত মাইকা পোৱা যায়।
সেইটো সুধিছে ধলামাৰা হিলছ সূৰ্য পাহাৰ দাদন হিলছ নে হুলুকুন্দা পাহাৰ সূৰ্য পাহাৰৰ কথা আমি পঢ়িছোঁ যে সূৰ্য পাহাৰ কিহৰ কাৰণে ফেমাছ হয় সেইটো যদি আপোনালোকে জানে তেন্তে কমেণ্ট কৰিব এতিয়া মেইন কথা হ'ল ইয়াত গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মাইকা হিলছ কোনটো পাহাৰত পোৱা যায় সেইটো কথা সুধিছে আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ ধলামাৰা হিলছত পোৱা যায় নেক্সট কুৱেশ্যন আহিলে 9 নম্বৰ দ্য টোটেল নাম্বাৰ অফ ৰামচাৰ চাইট ইন আছাম ইজ অসমত মুঠ ৰামচাৰ চাইটৰ সংখ্যা কিমান সেইটো সুধিছে অপশ্যন এ 1 অপশ্যন বি 2 অপশ্যন চি 5 অপশ্যন ডি 4 আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অসমত ৰামচাৰ চাইটৰ সংখ্যা এখন হয় দীপৰ বিল কিন্তু ৰিচেণ্টলি আৰু এটা আপডেট আহি আছে যে আৰু এখন ৰামচাৰ চাইট হ'বলৈ গৈ আছে যিখন কৰিমগঞ্জ ডিষ্ট্ৰিক্টত অৱস্থিত হয় চ' ৰামচাৰ চাইট একচুৱেলি দুখন হ'বলৈ গৈ আছে কিন্তু বৰ্তমান ৰামচাৰ চাইটৰ সংখ্যা এখন হয় চ' আপোনালোকে এই কথাটো মনত ৰাখিব পৰাপক্ষত নেক্সট কুৱেশ্যনটো আহিলে হাউ মেনি ডিষ্ট্ৰিক্ট আৰ দেয়াৰ ইন বৰাক ভেলী আমি জানো যে অসমখন দুটা ভাগত ভাগ হৈছে এটা ব্ৰহ্মপুত্ৰ ভেলী আৰু এটা হৈছে বৰাক ভেলী আৰু ইয়াৰ যি ব্ৰহ্মপুত্ৰ আৰু বৰাক ভেলীত কিমানখন জিলা আছে সেইটো সুধিছে 3খন 5খন 4খন নে এখন আৰু ইয়াৰ যদি চাবলৈ যাওঁ তেন্তে অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন এটো কাৰেক্ট হ'ব বৰাক ভেলীত 3খন জিলা অৱস্থিত কাছাৰৰ কেপিটেল যি শিলচৰ হয় কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি নেক্সট কুৱেশ্যনটোলৈ আহিলে হোৱাট ডিভাইডছ কাৰ্বি আলং ইনটু 2 ডিভিজন কাৰ্বি আলঙক কিহৰ দ্বাৰা দুটা ভাগত বিভক্ত কৰা হৈছে নৰ্থ কাছাৰ হিলছ ব্ৰহ্মপুত্ৰ ৰিভাৰ বৰাক প্লেইন নে কপিলী ৰিভাৰ কাৰ্বি আলঙত কিহৰ দ্বাৰা দুভাগ কৰা হৈছে আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন ডি কপিলী ৰিভাৰৰ দ্বাৰা দুভাগ কৰা হৈছে নেক্সট কুৱেশ্যনটো আহিলে দ্য প্ৰি মনচুন কণ্ডিশ্যন ইন আছাম ইজ ন'ন বাই হোৱাট নেম অসমত প্ৰাক মৌচুমী বতাহক কি নামেৰে জনা যায় বা প্ৰাক মৌচুমী অৱস্থাত কি নামেৰে জনা যায় সেইটো কথা সুধিছে মংগোচাৱাৰ কালাবৈশী নৰৱেষ্টাৰ নে বৰদৈচিলা আৰু এইটো আমি বৰদৈচিলাটো দেখি আমি গম পাইছোঁৱে যে অসমৰ যি প্ৰাক মৌচুমী হয় প্ৰাক মৌচুমী কি নামেৰে জনা যায় বৰদৈচিলা চ' আপোনালোকে এইটো শুনিছে যে শিলদৌল ভাঙি আহে বৰদৈচিলা মাকৰ ঘৰৰ পৰা চ' এনেকুৱা ধৰণৰ একচুৱেলি বাক্য শুনা যায় নেক্সট কুৱেশ্যনটোলৈ আহিলে হুইচ ডিপাৰ্টমেণ্ট ইজ এংগেজ ইন মিনাৰেল এক্সপ্ল'ৰেশ্যন ইন দ্য ষ্টেট অফ আছাম অসম ৰাজ্যত কোনটো বিভাগে খনিজ অনুসন্ধানত নিয়োজিত হৈ আছে সেইটো সুধিছে যে মিনাৰেল এক্সপ্ল'ৰেশ্যনত ছাৰ্ভে অফ ইণ্ডিয়া ডাইৰেক্টৰ অফ জিঅ'লজি এণ্ড মাইনিং ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স নে অল অফ দ্য এবভ চ' ইকনমিক এণ্ড ষ্টেটিষ্টিক্সৰ কথা আমি গম পাওঁ যে এইটো ইকনমি আৰু ষ্টেটিষ্টিক্সৰ লগত জড়িত বাকী ছাৰ্ভে অফ ইণ্ডিয়া যিটোৱে ভাৰতৰ ছাৰ্ভে কৰে যিখিনি পুৰাতত্ব বিভাগ বুলি কোৱা হয় বাকী ইয়াত যদি চাওঁ ডাইৰেক্টৰ অফ জিঅ'লজি এণ্ড মাইনিং জিঅ'লজি এণ্ড মাইনিং অপশ্যন এইটোৱে একচুৱেলি কাৰেক্ট হ'ব মিনাৰৰ লগত যিহেতু জড়িত সেইটো মাইনিংটো কাৰেক্ট এনচাৰ মাটিৰ তলৰ যিখিনি চাই সেইখিনি একচুৱেলি জিঅ'লজিয়ে হয় নেক্সট আহিলে জিপছাম ইজ ইউজ ইন হুইচ ইণ্ডাষ্ট্ৰি জিপছাম কোনটো উদ্যোগত ব্যৱহাৰ কৰা হয় সেইটো সুধিছে কালাৰ এণ্ড ড্ৰাই ইণ্ডাষ্ট্ৰি কেমিকেল এণ্ড ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰি কেমিকেল এণ্ড চিমেণ্ট ইণ্ডাষ্ট্ৰি চিমেণ্ট এণ্ড পেইণ্ট ইণ্ডাষ্ট্ৰি ইয়াত যদি আমি চাবলৈ যাওঁ জিপচিমটো ক'ত ব্যৱহাৰ কৰা হয় সেইটো হৈছে কেমিকেল এণ্ড চিমেণ্ট ইণ্ডাষ্ট্ৰিত জিপচিমটো ব্যৱহাৰ কৰা হয় নেক্সট 15 নম্বৰ কুৱেশ্যনটো আহিলে আছাম ইজ নট এ ট্ৰেডিশ্যনেল গ্ৰ'য়িং এৰিয়া অফ হুইচ অফ দ্য ফলোয়িং ক্ৰপ অসমত তলৰ দিয়া কোনটো শস্য পৰম্পৰাগত খেতি কৰা অঞ্চল নহয় তলৰ কোনটো একচুৱেলি অসমত কৰা নহয় সেইটো সুধিছে আমি জানো যে অসমখন এখন কৃষিপ্ৰধান দেশ হয় কিন্তু কৃষিপ্ৰধান দেশ হ'লেও কিছুমান শস্য একচুৱেলি খেতি কৰা নহয় ইয়াত যদি চাবলৈ যাওঁ পেডি টবাকো মাইজি নে ৰাবাৰ চ' ইয়াত যদি চাওঁ পেডিটোতো কৰা হয় পেডি বহুত বেছি পৰিমাণে কৰা হয় অসমত যদি আমি চাবলৈ যাওঁ 100%ৰ ভিতৰত যদি চাবলৈ যাওঁ প্ৰায় 90%তকৈ অধিকে পেডি কৰা হয় তাৰ উপৰিও বাকী কি কৰা নহয় সেইটো সুধিছে ইয়াত যদি চাওঁ তেন্তে টবাকোটো পৰাপক্ষত পৰম্পৰাগত খেতি হিচাপে কৰা নহয় নেক্সট কুৱেশ্যনটো আহিলে হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম অসমৰ সৰ্ববৃহৎ জিলা কোনখন হয়
এনেকৈ দিলে আপোনালোকে দুটা ফালৰ পৰা চাব পাৰিব, এটা জনসংখ্যা ফালৰ পৰা সুধিব পাৰে, এটা মাটিকালি ফালৰ পৰাও সুধিব পাৰে, বা আপোনাৰ একচুৱেলি জনবসতি ফালৰ পৰাও সুধিব পাৰে, ঘনত্বৰ ফালৰ পৰাও। কিন্তু ইয়াত যদি আমি চাবলৈ যাওঁ তলৰ কোনখন একচুৱেলি লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট হয়, চ' মাটিকালিৰ ফালৰ পৰাই হওক ইভাগে চালে তেন্তে কাৰ্বি আংলংটো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন আহিলে দ্য চেণ্ট্ৰেল কাৰ্বি প্লেটো ফৰ্মছ হুইচ ড্ৰেইনেজ পেটাৰ্ণ। কেন্দ্ৰীয় কাৰ্বি মালভূমিৰে কোনটো নিষ্কাশনৰ আৰ্হি গঠন কৰে সেইটো সুধিছে। ট্ৰেইলছ পেটাৰ্ণ, ড্ৰেণ্ডিক পেটাৰ্ণ, ৰেডিয়েল পেটাৰ্ণ নে নন অফ দ্য এবভ। আৰু যিটো চেণ্ট্ৰেল কাৰ্বি প্লেটোটো কি ফৰ্ম কৰে, আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি ৰেডিয়েল পেটাৰ্ণ হয়। নেক্সট কুৱেশ্যনটো আহিলে 18 নম্বৰ। হোৱাট কণ্ডিশ্যন প্ৰিভেলছ ডিউৰিং উইণ্টাৰ ইন আছাম। অসমৰ শীতকালত কি অৱস্থা প্ৰচলিত হয় সেইটো সুধিছে। অসমত শীতকালত কি অৱস্থা হয় সেইটো সুধিছে। ৱেট এণ্ড হিউমিড হয়, কোল্ড এণ্ড ড্ৰাই হয়, হিউমিড এণ্ড কোল্ড হয়, নে অল অফ দিছ হয়। আৰু ইয়াত যদি চাওঁ অসমৰ শীতকালত কি হয়, আমি গম পাওঁ যে শীতকালত কি হয়, কোল্ড হয়, কোল্ড এণ্ড ড্ৰাই হয়। আমাৰ স্কিনবিলাক শুকান শুকান হৈ যায়, খহটা হৈ যায় আৰু ঠাণ্ডাৰ কাৰণে। নেক্সট কুৱেশ্যনটো আহিলে ইন হুইচ ইয়েৰ অইল ৱাজ ফাৰ্ষ্ট ড্ৰিল ইন আছাম। কোনটো বছৰত প্ৰথম অসমত তেল খনন কৰা হৈছিল সেইটো সুধিছে। কোনটো বছৰত? 1850, 1857, 1860, 1867। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি 1867। নেক্সট আহিলে নেক্সট কুৱেশ্যনটো চিলিমেনাইট ইজ ইউজ ইন হুইচ ইণ্ডাষ্ট্ৰি। চিলিমেনাইট কোনটো উদ্যোগত ব্যৱহাৰ কৰা হয় বা কোনটো ইণ্ডাষ্ট্ৰিত ব্যৱহাৰ কৰা হয়? চিমেণ্ট ইণ্ডাষ্ট্ৰি, কেমিকেল ইণ্ডাষ্ট্ৰি, অট'মোবাইল ইণ্ডাষ্ট্ৰি নে ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰি। আৰু চিলিমেনাইট ক'ত ব্যৱহাৰ কৰা হয়? চিলিমেনাইট ব্যৱহাৰ কৰা হয় অট'মোবাইল ইণ্ডাষ্ট্ৰিত চিলিমেনাইটটো ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যনটো আহিছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট কোল ফিল্ড ইন আছাম। তলৰ কোনটো অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ? এইটো একচুৱেলি আমি বাৰু ডিছকাছ কৰি গ'লোঁ, কুৱেশ্যনটো দুবাৰ পিক কৰা হ'ল। ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ মাকুম। নেক্সট কুৱেশ্যনটো আহিলে হুইচ ডিষ্ট্ৰিক্ট ইজ লোকেটেড ইন বিটুইন দ্য প্লেটু ৰিজন ইন আছাম। অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত সেইটো সুধিছে। নগাঁও, হোজাই, ডিমা হাছাও নে মৰিগাঁও। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত, আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন বি হোজাইখন অৱস্থিত। নেক্সট কুৱেশ্যনটোলৈ আহিলে ৰিভাৰ ব্ৰহ্মপুত্ৰ ফৰ্মছ হুইচ ড্ৰেইনেজ পেটাৰ্ণ ডিউৰিং উইণ্টাৰ। ব্ৰহ্মপুত্ৰ নদীয়ে শীতকালত কোনটো নিষ্কাশনৰ আৰ্হি গঠন কৰে? অসমৰ যি প্ৰধান নদী ব্ৰহ্মপুত্ৰ নদীখন উইণ্টাৰত কোনটো ড্ৰেইনেজ পেটাৰ্ণ সৃষ্টি কৰে সেইটো সুধিছে। ব্ৰাইডেড, মিন ড্ৰাইং, ৰেক্টেংগুলাৰ নে অল অফ দিছ। আৰু ইয়াত যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ব্ৰাইডেড একচুৱেলি পজিশ্যনটো লয়। নেক্সট কুৱেশ্যনটোলৈ আহিলে হুইচ ৰিলিফ ফিচাৰ প্ৰটেক্ট আছ ফ্ৰম কোল্ড পলাৰ ৱাইণ্ড ইন উইণ্টাৰ। কোনটো ৰিলিফ বৈশিষ্ট্যই আমাক শীতকালত ঠাণ্ডা মেৰু বতাহৰ পৰা ৰক্ষা কৰে সেইটো সুধিছে। যে কোনে ৰক্ষা কৰে আমাক সেইটো হৈছে কোল্ড পলাৰ ৱাইণ্ড ইন উইণ্টাৰ। পূৰ্বাঞ্চল, ভূটান হিমালয়াছ নে অৰুণাচল প্ৰদেশ, অৰুণাচল হিমালয়াছ। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে কোনটোৱে ৰক্ষা কৰে? হিমালয়াছ। আমি গম পাওঁ যে হিমালয়ৰ কাৰণে যি এছিয়া হওক বা ভাৰত হওক বা পাকিস্তান হওক সেইবিলাক দেশ এইটো কাৰণে একচুৱেলি বহুত পৰিমাণে ৰক্ষা পৰি আছে। কিন্তু লাহে লাহে হিমালয় ইতিমধ্যে লাহে লাহে আমি যদি চাবলৈ যাওঁ বছৰত 2 চেণ্টিমিটাৰ যিহেতু অকণমান ডাউন হৈ অহাৰ কাৰণে অলপ পৰিমাণে ঠাণ্ডাৰ পৰিমাণটো বঢ়া দেখা গৈছে। নেক্সট কুৱেশ্যনটোলৈ আহিলে ফাৰ্ষ্ট অইল ৱাজ ড্ৰিল ইন হুইচ অফ দ্য ফলোয়িং ৰিভাৰ। প্ৰথমে তলৰ কোনখন নদীত তেল খনন কৰা হৈছিল সেইটো সুধিছে। সোৱণশিৰি, দিগাৰু, নামদাং নে জাঁজি। কোনখন নদীত খনা হৈছিলে সেইটো কথা সুধিছে, নদী কথা সুধিছে। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে নামদাং। নেক্সট কুৱেশ্যনটোলৈ আহিলে ইন হুইচ প্লেচ অফ আছাম চিলিমেনাইট মেইনলি ফাউণ্ড। অসমৰ কোনখন জিলাত চিলিমেনাইট প্ৰধানকৈ পোৱা যায় সেইটো সুধিছে। কাৰ্বি আংলং এণ্ড নগাঁও, কাৰ্বি আংলং এণ্ড ডিমা হাছাও, কাৰ্বি আংলং এণ্ড গোলাঘাট নে নন অফ দিছ। আৰু ইয়াৰ যদি কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ কাৰ্বি আংলং আৰু নগাঁৱত পোৱা যায়। নেক্সট কুৱেশ্যন আহিলে কোল ৱাজ ডিছকভাৰ্ড ইন আছাম ইন হুইচ অফ দ্য ফলোয়িং ইয়েৰ।
কোন চনত অসমত কয়লা আৱিষ্কাৰ হৈছিল আমি পেট্ৰলিয়ামৰ কথা ডিছকাছ কৰিছোঁ কিন্তু কয়লা কেতিয়া আৱিষ্কাৰ হৈছিল সেইটো সুধিছে 1901 চন 1867 চন 1825 চন নে 1889 চন 89 চন আৰু ইয়াৰ যিকেইটা কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি এপ্ৰক্সিমেট 1825 বা 1826 তেনেকুৱা টাইমতে প্ৰথম কয়লা আৱিষ্কাৰ হৈছিলে নেক্সট কুৱেশ্যন আহিলে এৰিয়া ৱাইজ আছাম ষ্টেট ষ্টেণ্ডছ ইন হুইচ নাম্বাৰ এমং দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট এলেকা ভিত্তিত এৰিয়া ৱাইজ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান নম্বৰত সেইটো সুধিছে প্ৰথমত দ্বিতীয়ত তৃতীয়ত নে চতুৰ্থত আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো যদি চাবলৈ যাওঁ অসমৰ পজিশ্যন ছেকেণ্ডত হয় আৰু প্ৰথমত কোন আছে অৰুণাচল প্ৰদেশ আৰু একেবাৰে শেষত কোন আছে ত্ৰিপুৰা নেক্সট যদি আমি চাবলৈ যাওঁতে হুইচ ৰিভাৰ ছেপাৰেট কাৰ্বি প্লেটু ফ্ৰম নাগা হিলছ কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে চ' আপোনালোকে যদি কুৱেশ্যনবিলাক বিচাৰে তেন্তে PDF-ও আমি তৈয়াৰ কৰিছোঁ PDF-ও পাব ডেছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক দি দিম তাৰ পৰা আপোনালোকে জইন হৈ লৈ পিনে PDF-টো ল'ব পাৰিব অপশ্যন যিকেইটা দিয়া আছে কপিলি বৰাক ধনচিৰি নে দয়াং আৰু ইয়াত যদি আমি চাবলৈ যাওঁ ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি ধনচিৰি নেক্সট আহিলে হোৱাট ইজ দ্য আদাৰ নেম অফ বৰদৈচিলা ইন প্ৰি মনচুন চ' অলপ আগত আমি ডিছকাছ কৰিলোঁ যে বৰদৈচিলা প্ৰি মনচুনক যিটো আহে তাক কি বুলি জনা যায় বৰদৈচিলা বুলি জনা যায় এতিয়া ইয়াত কুৱেশ্যনটো আহিলে যে বৰদৈচিলাৰ বা প্ৰি মনচুনৰ আন এটা নাম কি সেইটো সুধিছে টি চাৱাৰ মেংগ' চাৱাৰ পেডি চাৱাৰ নে অল অফ দিছ আৰু প্ৰি মনচুন বা বৰদৈচিলা অন্য এটা নাম কি হয় টি চাৱাৰ বুলিও কোৱা হয় নেক্সট আহিলে হাউ মেনি অইল ৰিফাইনেৰিজ আৰ দেয়াৰ ইন আছাম অসমত কিমানটা তেল শোধনাগাৰ আছে সেইটো সুধিছে 4টা 3টা 2টা নে 5টা আৰু এই কথাটো আমি ইজি হয় কিন্তু বহুতে কনফিউজিং কৰিব পাৰে আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে 4টা কি আছে ডিগবৈ ৰিফাইনেৰী তাৰপাছত যদি আমি চাবলৈ যাওঁ নুমলীগড় ৰিফাইনেৰী আৰু তাৰপিছত গুৱাহাটী নুনমাটি ৰিফাইনেৰী আৰু বঙাইগাঁও ৰিফাইনেৰী নেক্সট আহিলে হুৱেৰ ইজ পঞ্চৰত্ন হিলছ লোকেটেড ইন আছাম পঞ্চৰত্ন পাহাৰ অসমৰ ক'ত অৱস্থিত সেইটো সুধিছে ধুবুৰী বঙাইগাঁও হাজো নে গোৱালপাৰা আৰু পঞ্চৰত্নৰ ৰিলেটেড কুৱেশ্যন আহিয়ে থাকে যে পঞ্চৰত্ন যোগীঘোপা সেইটো ৰিলেটেড কুৱেশ্যন অহা দেখা যায় কোনখন দলঙে কানেক্ট কৰিছে এতিয়া ইয়াত কথা সুধিছে পঞ্চৰত্ন পাহাৰ অসমৰ ক'ত অৱস্থিত সেইটো সুধিছে আৰু ইয়াত যদি আমি চাবলৈ যাওঁতে গোৱালপাৰাৰ পঞ্চৰত্ন আৰু বঙাইগাঁৱত কি আছে যোগীঘোপা নেক্সট কুৱেশ্যনটো আহিলে ইন হুইচ অফ দ্য ফলোয়িং ইয়েৰ টি ৱাজ ডিছকভাৰ্ড ইন আছাম কোন চনত অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল 1823 1826 1838 আৰু 1868 আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন এ 1823 চনত ৰবাৰ্ট ব্ৰুচ তেওঁৱে প্ৰথম একচুৱেলি ব্ৰুচ ব্ৰাদাৰ বুলি বহুতে কয় তেওঁলোকে প্ৰথম চাহ আৱিষ্কাৰ কৰিছিলে নেক্সট আহিলে ফিজিঅ'গ্ৰাফি অফ আছাম কেন বি ডিভাইডেড ইনটু হাউ মেনি টাইপছ অসমৰ ফিজিঅ'গ্ৰাফি ডিভিজন অসমক ফিজিঅ'গ্ৰাফি কেইটা ভাগত ভাগ কৰা হৈছে সেইটো সুধিছে অসমৰ 5টা 3টা 2টা নে 4টা আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ 3টা অসমৰ ফিজিঅ'গ্ৰাফিক 3টা ভাগত ভাগ কৰা হৈছে নেক্সট কুৱেশ্যন আহিলে হামৰেন প্লেটু ইজ কণ্টিনিউৱাছ পাৰ্ট অফ হামৰেন মালভূমি কিহৰ এটা অবিৰত অংশ সেইটো সুধিছে গাৰো হিলছ চেণ্ট্ৰেল কাৰ্বি প্লেটু খাচী হিলছ নে জয়ন্তীয়া হিলছ আৰু ইয়াত যদি আমি চাবলৈ যাওঁতে হামৰেন প্লেটুটো কিহৰ এটা কণ্টিনিউৱাছ পাৰ্ট হয় হামৰেন প্লেটুটো জয়ন্তীয়া হিলছৰ এটা পাৰ্ট হয় নেক্সট কুৱেশ্যনটোলৈ আহিলে হুইচ নেচাৰেল হাজাৰ্ডছ হিটছ আছাম মষ্ট কোনটো প্ৰাকৃতিক দুৰ্যোগ অসমত বেছিকৈ আঘাত কৰে বা অসমত বেছি পৰিমাণে হয় সেইটো সুধিছে আৰ্থকুইক ফ্লাড চুনামি নে চাইক্লন চুনামিটোৰ কথা জানো যে চুনামি অসমত সিমান হোৱা দেখা নাযায় বাকী ভূমিকম্পও পৰিমাণ বহুত পৰিমাণে কম কিন্তু অসমৰ যি মেইন সমস্যাটো আমি সকলোৱে জানো যে অসমৰ বানপানী প্ৰত্যেক বছৰে আহে প্ৰত্যেক বছৰে কিমান মানুহৰ ঘৰ ভাঙে তাৰ কোনো হিচাপ নাই ৰাস্তা পদূলি খেতি সকলোবিলাকতে পানী হোৱা দেখা যায় এইবাৰতো বৰষুণৰ পৰিমাণ কিমান হয় আপোনালোকে দেখিছেই নেক্সট কুৱেশ্যনটোলৈ আহিলে ইন হুইচ ইয়েৰ আছাম অইল কোম্পানী ৱাজ ফ্ৰম অসম অইল কোম্পানীটো কেতিয়া গঠন হৈছিল সেইটো সুধিছে 1880 চন 1887 চন 1892 চন নে 1899 চন আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেতিয়া কিমান চনত হৈছিলে ইয়াৰ যিটো কাৰেক্ট এনচাৰ 1899 চনত নেক্সট কুৱেশ্যনটো আহিলে হুইচ প্লেচ ইন আছাম ইজ ৱেল ন'ন ফৰ ইটছ বেল মেটেল ক্ৰাফ্ট
বেল মেটেল শিল্পৰ বাবে অসমৰ কোনখন ঠাই সুপৰিচিত? বেল মেটেল ইণ্ডাষ্ট্ৰি বুলি কোৱা যায়। বেল মেটেলৰ কাৰণে কোনখন ফেমাছ হয়? হাজো, শুৱালকুছি, সৰ্থেবাৰী নে বৰপেটা? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে সৰ্থেবাৰী। সৰ্থেবাৰী ইজ ফেমাছ ফৰ বেল মেটেল ইণ্ডাষ্ট্ৰি বা বেল মেটেল শিল্পৰ কাৰণে। নেক্সট আহিলে ৰিভাৰ জাতিংগা ইজ এ ট্ৰিবিউটৰী অফ হুইচ ৰিভাৰ? জাতিংগা নদীখন কোনখন নদীৰ উপনদী হয়? জাতিংগা কথা আমি জানো যে কি কয় পক্ষী আত্মসন্মানৰ কেন্দ্ৰ হয়, কিন্তু ইয়াত জাতিংগা নদীখন কোনখন নদীৰ উপনদী সেইটো সুধিছে। কপিলী, বৰাক, ব্ৰহ্মপুত্ৰ নে কলং? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন বি বৰাক। নেক্সট কুৱেশ্যনটো হ'ল, আৰু এই পাৰ্টটোৰ 40 নম্বৰ কুৱেশ্যনটো হ'ল দিহিং পাটকাই ৱাজ ডিক্লেয়াৰ্ড এজ এ ৱাইল্ড লাইফ চেঞ্চুৰী। আৰু দিহিং পাটকাইৰ কথা আমি জানো যে দিহিং পাটকাইখন বৰ্তমান কি হয়? এখন নেশ্যনেল পাৰ্ক হয়। দিহিং পাটকাইৰ কথা আমি আগৰ পাৰ্টত ডিছকাছ কৰিছোঁ যে কেতিয়া নেশ্যনেল পাৰ্ক হ'ল, কিন্তু এই কুৱেশ্যনটো আহিলে দিহিং পাটকাই কেতিয়া ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিল, বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল? 2004 চন, 2005 চন, 2006 চন নে 2007 চন? আৰু ইয়াৰ যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো 2004 চন। চ' এই পাৰ্টটোত 40টা ইম্পৰ্টেণ্ট কুৱেশ্যনেই আছিলে। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে। আগন্তুক পাৰ্টত আমি ছ'চিয়েল ষ্টাডিজ বুলিয়ে নহয়, অসম হিষ্ট্ৰী, অসম পলিটি, অসম জিঅ'গ্ৰাফী, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জিঅ'গ্ৰাফীৰ লগতে সকলোবিলাক ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। আমি সময় হ'লে ইংলিছৰো পাৰ্ট কেইটামান আনিম বা জেনেৰেল মেথছৰো কেইটামান পাৰ্ট আনিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।